মহানগৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভ কাৰ্যসূচী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ দাবীত এই বিক্ষোভ নেহেৰু পাৰ্কৰ সমীপৰ পৰা মেঘদূত ভৱনলৈ প্ৰতিবাদী সমদল ছাত্ৰ সংগঠনটোৰ জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবীৰ প্ৰতিবাদকাৰীৰ আমি আপোনালোকক এয়া পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক নাৰায়ণ শইকীয়া আছে প্ৰতিবাদস্থলীত নাৰায়ণ মই আপোনাৰ কাষলৈ আহিছোঁ জুবিন গাৰ্গৰ প্ৰসংগটো আকৌ উত্থাপন হৈছে জুবিন গাৰ্গৰ ন্যায় আজিলৈ এক প্ৰকাৰ অনিশ্চয়তাৰ মাজত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছে তেওঁলোকৰ দাবীসমূহ কি কি নিশ্চয়কৈ চাওক যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ইতিমধ্যে 6টা মাহ পাৰ হ'ল আৰু এই 6টা মাহেও বিজেপি চৰকাৰে যি আচলতে তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ বিৰুদ্ধে এই মুহূৰ্তত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া মেঘদূত ভৱনৰ সন্মুখত আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া আচলতে খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে বেনাৰ প্ৰস্তাৱ লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ ইচ্ছাকৃতভাৱে লেহেমীয়া কৰিছে বুলি তেখেতলোকে বিজেপিয়ে লেহেমীয়া কৰিছে বুলি তেখেতলোকে অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই প্ৰতিবাদ কাৰ্যসূচী আৰু ছাত্ৰ মুক্তিৰ নেতাসকল আছে আমি তেখেতলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিব লাগিবই আমাৰ পাৰ হ'ল ইতিমধ্যে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব লাগে চক মুখ্যমন্ত্ৰীয়ে নিজে জুবিন দাৰ হত্যাৰ বিচাৰ আচলতে ইচ্ছাকৃতভাৱে তেওঁলোকে আচলতে লেহেমীয়া কৰিছে কাৰণ SITয়ে 12 ডিচেম্বৰত যেতিয়া চাৰ্জশ্বিট দাখিল কৰিছিল সেইদিনাই মুখ্যমন্ত্ৰীয়ে সদম্পে ঘোষণা কৰিছিল যে তদন্ত গতি ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ হ'লে আচলতে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগিব তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশলৈ নিজে আবেদন পত্ৰ প্ৰদান কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিন্তু আজি ৭৫ দিন উকলি গ'ল চাৰ্জশ্বিট দাখিল কৰা আজি পৰ্যন্ত তেওঁলোকে ফাষ্ট ট্ৰেক আদালত গঠন নকৰিলে কেৱল আৰু কেৱল হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালত গঠন কৰা নাই কাৰণ আজি গৰিমা বৌয়ে হওক আজি ভক্তি পামী বৰঠাকুৰে হওক পৰিয়ালৰ সকলোৱে জুবিনদাৰ সকলো অনুৰাগীকে বাৰম্বাৰ কৈ আছে যে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে গৰিমা বৌয়ে কান্দি কান্দি কৈ আছে যে ফাষ্ট ট্ৰেক আদালত গঠন কিয় কৰা নাই আজিলৈকে 25 জানুৱাৰী তাৰিখে জুবিন গাৰ্গৰ পৰিয়ালে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে যে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰক অন্যথা হত্যাকাৰীসকলে তেওঁলোকে সুৰুঙা পাব ইয়াৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী আজি পৰ্যন্ত তেওঁলোকে গা লৰা নাই বৰঞ্চ তেওঁলোকে ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে তেওঁলোকে আচলতে তুলুঙা মন্তব্য কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি অসমৰ ৰাইজক কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ পক্ষত নাই তেওঁ জুবিন গাৰ্গৰ ন্যায় পোৱাৰ সতে তেওঁলোকৰ সদিচ্ছা নাই গতিকে সমগ্ৰ অসমবাসী ৰাইজে যিটো ধাৰণা কৰি আছে যে এই সিদ্ধাৰ্থ শৰ্মা এই শ্যামকানু মহন্তৰ ওপৰত আৰু এজন আচল হত্যাকাৰী কোনোবা থাকিব পাৰে সেই আচল হত্যাকাৰী থকালৈকে কিন্তু জুবিন গাৰ্গে ন্যায় নাপায় গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ সকলোৱে ৰাজপথলৈ ওলাই অহাৰ সময় কাৰণ জুবিন গাৰ্গে আমাৰ যিখন অসম দি থৈ গৈছে এই অসমখন আমি ধৰি ৰাখিব লাগিব আৰু জুবিন গাৰ্গক যদি ন্যায় পাব লাগে কাৰণ আপোনালোকে জানে যে আমাৰ গুৱাহাটী সকলো অধিবক্তা সমাজে কৈ আছে সকলো আইনজ্ঞসকলে কৈ আছে যদি এই মন্থৰ গতিত যদি জুবিন গাৰ্গ হত্যাৰ বিচাৰ হয় তেতিয়া অনাগত 20 বছৰলৈকে জুবিন দাই ন্যায় নাপায় বুলি কৈছে গতিকে ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে তেওঁ হেমাহি কৰি আছে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনৰ কাষ চাপিল এতিয়ালৈকে তেওঁলোকে কিন্তু এই ফাষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে কোনো আচলতে যুঁজা কৰা নাই গতিকে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগিব জুবিন দাই ন্যায় পাব লাগিব আজি যদি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত গঠন নকৰে তেন্তে ইয়াতকৈ পৰিস্থিতি ভয়ংকৰ হ'ব অসম স্থবিৰ হ'ব এই কথা আমি আগতে ইতিমধ্যে জুবিন গাৰ্গে ন্যায় পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে আৰু ফাষ্ট ট্ৰেক আদালতৰ কথাটো যেতিয়া আহিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালত বেলেগ এখন কোৰ্টত যেতিয়া গুচি যাব কেছটো যিসকল আচলতে ইয়াৰ দোষী সাব্যস্ত যিসকল আচলতে দোষী তেওঁলোক সাৰি যাব না আচলতে চাওক যিজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে জুবিন গাৰ্গক তেওঁ আটাইতকৈ বেছি ভাল পায় বুলি আৰু সেইজন মুখ্যমন্ত্ৰী আজি দেখিছে কি ধৰণে আজি জুবিন ক্ষেত্ৰখন পেলাই থৈ দিছে আজি প্ৰায় 5 মাহ অতিক্ৰম কৰাৰ পাছতো আজি জুবিন ক্ষেত্ৰৰ কি অৱস্থা আপুনি চাওক কি কৰ্তব্যময় ৰূপ লৈছে সেয়া আপুনি চাওক আজি ইমানকৈ অসমৰ ৰাইজে প্ৰতিবাদ কৰাৰ পাছতো আজি সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ পাছতো আজি তাৰিখলৈকে আজি 5 মাহ গলি গ'ল প্ৰায় 157 দিন অতিক্ৰম কৰিছে কিন্তু আজি তাৰিখলৈকে জুবিন দাৰ ন্যায় বিষয়টো খুব ক্ষিপ্ৰতাৰে আগবাঢ়িবলৈ ক্ষিপ্ৰতাৰে আগবঢ়া নাই আজি আমি বাৰে বাৰে দাবী উত্থাপন কৰি আছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন দাৰ যি গোচৰ সেই গোচৰ ক্ষিপ্ৰতাৰে আগবঢ়াই নিব লাগে কাৰণ অসমত এনেধৰণৰ উদাহৰণ আছে আজি আপুনি অভিনীল কাণ্ড যি সংঘটিত হৈছে আজি চাওক 800 পৃষ্ঠাজোৰা তেওঁলোকে চাৰ্জশ্বিট দিছিল আজি তাৰিখলৈকে তেওঁলোকে ন্যায় পাইছে নেকি গতিকে আমি বাৰে বাৰে আমি আশংকা কৰি আছোঁ যে এনেকৈ এই গৈ থাকিলে কিন্তু জুবিনদাৰ যি ন্যায় ন্যায় ব্যৱস্থা লেহেমীয়া হ'ব গতিকে আৰু এই চৰকাৰখনে বিচাৰিছে কোনোমতে
কোনোমতে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কথা তেওঁলোকে বিচাৰি আছে, যাতে নিৰ্বাচন বৈতৰণি পাৰ হোৱাৰ পাছত যাতে জুবিন গাৰ্গৰ বিষয়টো যাতে সেমেকা হ'ব পাৰে, জুবিন গাৰ্গৰ বিষয়টো যাতে নিশেষ হ'ব পাৰে, এনেধৰণৰ এটা কৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমি খুব স্পষ্টভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে খুব স্পষ্টকৈ কৈছোঁ যে এই কোনো কাৰণে মানি লোৱা নহ'ব। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন দাক ন্যায় দিব লাগিব, ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিব, অন্যথা অসমবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ক্ষমা নকৰে। জ্ঞাপন কৰিছোঁ ইয়াৰ ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ যি ন্যায় প্ৰদান দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই যিটো ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি শীঘ্ৰে আচলতে ফাষ্ট ট্ৰেক আদালত গঠন কৰি এই ন্যায় প্ৰক্ৰিয়াটো আচলতে ক্ষিপ্ৰতৰ কৰিবলৈ তেখেতে নাৰায়ণ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। এয়া আপোনালোকে দেখিবলৈ পাইছে মেঘদূত ভৱন অভিমুখে সেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল আগুৱাইছে।